গুড মৰ্ণিং ফ্ৰেণ্ডছ। ৰাতিপুৱা উঠি গ'লোঁ মানে আছে আমাৰ ৰুম এনেকুৱাই আছিলে, আমাৰ ৰুমটো আগত আছে, আপোনালোকে দেখাম। আৰু এতিয়া উঠিছোঁ, চবেই ৰেডি হৈ গ'ল, গা চা ধুই ৰেডি হ'লোঁ। মই সেইটো আমাৰ ইফালে পৰা ৰেডি হৈ ইফালে তল মূৰ কৰি এতিয়াৰ পৰা মানে পইচাত লাগিয়ে গৈছে। মোৰটো ডঙা নাই, তো পইচাত লাগি গৈছে। এতিয়া কি হ'ব ঠিক নাই। আমাৰ একদম ভক্ত আছে পূৰা, কি পায়জামা কুৰ্তা পায়জামা লগাই পূৰা ৰেডি, পইচা লাগি গৈছে। এইফালে বেগ চেগ আমাৰ পেকিং হৈ গ'ল আৰু ইফালে ওলাইছে চব। এতিয়া আৰু ইয়াৰ পৰা আমি যাম অলপ পাছত, 5টা বাজিবলৈ হৈছে। খোজকাঢ়ি যাওঁ নেকি? গাইছ আমি হোটেলৰ পৰা ওলাই আহি গ'লোঁ। ওলাই আহি চাব পাৰিছে চাৰিওফালে পূৰা নিয়ৰ পৰি আছে। ঠাণ্ডাটো ক'বই নালাগে, তামাম ঠাণ্ডা লাগিছে। আমি বেগ চেগ চব লৈ আহিলোঁ, যিমান আমাৰ বেগ আছিলে লৈ আহিছোঁ। হোটেল এৰি দিছোঁ বৰ্তমান। আমি আহিলোঁ চাহ খাবৰ কাৰণে, হোটেল এটা খোলা আছিলে, চাহটো খাই লওঁ। ৰাতিপুৱা লাল চাহ লৈছোঁ, চবেই বহি খাই লৈছোঁ চাহ খাই আৰু এতিয়া গাড়ী চাব লাগিব যাবৰ কাৰণে। চাহটো খালোঁ, চাহ খাই আৰু ষ্টেচন ফালে গৈ আছোঁ। চাব পাৰিছে কিমান ধুনীয়াকৈ লাইটিং লগাই দিছে। কালি ৰাতি আহিছিলোঁ, ষ্টেচনটো ইমান ভালকৈ চোৱা নহ'ল, সেইকাৰণে অলপ ওলাই আহিছোঁ। কি কৰিম, গাড়ীটো পোৱা নাই, অলপ পাছতহে গাড়ী পাম, অলপ আন্ধাৰেই হৈ আছে। চাব পাৰিছে এণ্ট্ৰি গেট, সোমাই যাব লাগে। সোমাই গ'লে ইফালে আমি ষ্টেচনৰ ফালৰ পৰা ঘূৰি আহিলোঁ। ঘূৰি আহি টমটম এটা পালোঁ, টমটমক বেগ চেগ বান্ধিছোঁ আৰু ইয়াৰ পৰা যাব লাগে। বেগ চেগ বান্ধিলোঁ, বেগ চেগ বান্ধি ইয়াৰ পৰা ওলাইছোঁ আৰু এইফালে ভোলেনাথ সেৱা এটা লৈ লওঁ। সেৱা এটা লৈ ইয়াৰ পৰা যাওঁ ষ্টেচন। বাই বাই হোটেল, বাই বাই। বাই বাই নহয় আৰু পাছত আকৌ ষ্টেচনতে ঘূৰি আহিব লাগিব কিজানি। তো ইয়াত গৈ আছোঁ আৰু এইফালে চাই এইটো কি হয়, কি ৰজা হয় ক'বচোন কমেণ্ট কৰি। মই বাৰু নাজানো, আপোনালোক কমেণ্ট কৰি ক'বচোন কি ৰজা হয়। তেনেকৈ আহি আছোঁ আৰু ৰাস্তা বহুত বেয়া পাইছিলোঁ আগত, এতিয়া অলপ ভাল পাইছোঁ ৰাস্তা। তো ভিডিঅ'টো অলপ স্পীড কৰি দিছোঁ, তো নহয় স্পীড নকৰিলে বহুত দীঘল হৈ যাব, সেইকাৰণে অলপ স্পীড কৰি দিছোঁ। সোনকালে গৈ পাম, গৈ পাইহে মনটো অলপ শান্তি লাগিব তাত। গাইছ আমি আহোঁতে ফাইনেলি পাই গ'লোঁ অগ্নিনাভ বাবা মন্দিৰৰ সন্মুখত ৰখি আছোঁ। এইফালে দোকান লাগি আছে, এটা দুটা দোকান কৰি, আৰু ইফালে আমি আছোঁ। আমাৰ আগত আৰু মানুহ আছে, আমাতকৈ আগত ৰখি আছে। আমি ভাবিছিলোঁ আমিয়ে আগত আহিছোঁ নেকি, এনে আমাতকৈ আগত আহি মোৰ আগত এটা বৰ্ড লগাই দিছে, প্ৰতি বুধবাৰে শনিবাৰে বন্ধ থাকে। আৰু ৰাতিপুৱা খোলা টাইম হৈছে 9টা আৰু বন্ধ কৰা টাইম হৈছে আবেলি 4টা। ইমান টাইমলৈকে খোলা থাকিব তাৰ মাজত, তাৰপাছত আৰু বন্ধ হৈ যাব। সেইটো ইয়াত লিখি আছে, জানো এতিয়াহে গম পাইছোঁ মানে কেতিয়াকৈ বন্ধ থাকে কেতিয়া নাই। আগতে অলপো গম পোৱা নাছিলোঁ এইবোৰ কথা। আমাৰ সন্মুখত আছে গেট, চাব পাৰিছে গেটৰ সন্মুখত মানুহ, আমি আছোঁ ছাইডত, মানে এজন দুজন কৰি মানুহ আহি আছে। অলপ পাছত কিমান মানুহ হ'ব ঠিক নাই। চাব পাৰিছে এতিয়া মানুহ ইমান ভিৰ, আমাৰ পিছত কিমান মানুহ লাইন লাগিছে। আমি পাছত আছিলোঁ, আমাৰ পিছত আকৌ ৰখোতে সময় হৈ গৈছে। 9টা বাজিবলৈ সময় হৈ গ'ল। এতিয়া গেট খুলিব, গেট খোলাৰ আগত আপোনালোক মানুহ চাওক, কি মানুহ সন্মুখত, কিমান মানুহ আমাৰ পাছফালে কিমান মানুহ। আমি ফাইনেলি ভিতৰত সোমাই গ'লোঁ। সোমাই আহি চাকি বন্তি জ্বলাই দিলোঁ, জ্বলাই আকৌ মই লাইনত ধৰি দিছোঁ। মোৰ লাইনত আকৌ বেলেগ এজনে গৈছে এতিয়া ওলাই, তেনেকৈ লাইনত ধৰি আছোঁ। লাইন ধৰিয়ে গৈ আছোঁ লাহে কৰি। মানুহ চাব পাৰিছে কিমান মানুহ একেলগে সোমাই গৈছে, মানুহ ইমান ভিৰ হৈ গ'ল। সোমোৱাৰ লগে লগে ইমান চাকি জ্বলি আছে একেবাৰে। আমাৰ আগত আৰু অলপ সোমাই গৈছে, মানে আমি পাছত, আগত থাকিও আমি পাছত থৈ গৈছোঁ। চাব পাৰিছে ইয়াত কিবা কিবি লিখি থোৱা আছে, সেইবোৰ চাই গৈ থাকিব লাগিব। এতিয়া আমি শৰাই দি লওঁ, শৰাইটো দি আকৌ বেলেগ লাইন ধৰিব লাগিব, বাবাক দৰ্শন কৰিব লাগিব। আপোনালোকক মই যিমান পাৰোঁ দেখুৱাই দিম, আৰু ইমান দেখুৱাব নোৱাৰিম, যিমান পাৰোঁ দেখুৱাই দিম। দেখুৱাই কেইটা বাজিব। আমি লাইনত আহোঁতে বাবাৰ ওচৰত পাইছোঁ আৰু দৰ্শন কৰিবলৈ। অলপ দূৰ আছে, বেছি দূৰ নাই, অলপ দূৰ গ'লেই আমি পাই যাম। কিবা কিবি লিখা আছে, এইফালে আছে বাবাক দৰ্শন কৰিবলৈ যোৱা পথ। এইটো বাবাক দৰ্শন কৰিবলৈ যোৱা পথ, বহুত মানে ৰাস্তা আছে বেলেগ তেনেকৈ ভাগ কৰি যাব লাগে। আমি আকৌ বেলেগ এটা লাইন ধৰিলোঁ, ইয়াৰ পৰা নিৰ্মালী ল'বলৈ যোৱা পথ। এইটো পথ নিৰ্মালী ল'ব লাগিব, ইয়াত নিৰ্মালী লৈ আকৌ বেলেগ। আপোনালোক চাব পাৰিছে মই বাহিৰত ওলাই আহিলোঁ। ওলাই আহি বহুত টাইম হৈ গ'ল, 4টা বাজি গৈছে। আৰু আমাৰ কেইজনমান আছেই ভিতৰত, হোৱা নাই, মোৰ হৈ গ'ল বৰ্তমান। আমি চবেই লগ হ'লোঁ, লগ হৈ আকৌ টমটম ল'লোঁ। টমটম লৈ এতিয়া ইয়াৰ পৰা গৈ আছোঁ ডাইৰেক্ট ষ্টেচন, শিমলুগুৰি ষ্টেচন। শিমলুগুৰি ষ্টেচনৰ পৰা ট্ৰেইন আছে ডিব্ৰুগড় যোৱাৰ কাৰণে। ডিব্ৰুগড়ৰ পৰাহে আমাৰ সাৰমতিলৈ ট্ৰেইন আছে। বহুত কষ্ট হ'ব আৰু ৰাতি, কথা নাই, গৈ আছোঁ কি হয়। আমি ফাইনেলি আহি পাই গ'লোঁ ষ্টেচন। চাব পাৰিছে চবেই ষ্টেচনত ৰখি আছোঁ, মানুহ নাই ইমান বাৰু, আমি আছোঁ তেনেকৈ লাগিছে। চাওঁ এতিয়া ট্ৰেইনটো কেতিয়া আহে, তাকে ৱেইট কৰি আছোঁ। ফাইনেলি ট্ৰেইন আহি পাই গ'ল। ট্ৰেইন অহাৰ লগে লগে আমি উঠি যাওঁ। ফাইনেলি উঠি গ'লোঁ, উঠি বহিছোঁ। চাব পাৰিছে পুৰা ট্ৰেইন খালী, মানে খালী বুলি ধৰক, মানুহ এজন দুজনে আছে আৰু। আকৌ আহি পাই গ'লোঁ ডিব্ৰুগড়।
ইয়াত ডিব্ৰুগড় ষ্টেচন ৰখি আছোঁ ইয়াত ৰখিব লাগিব 12টালৈকে মই চালোঁ 12টালৈকে 12:30 আছে কামৰূপ এক্সপ্ৰেছ সেইটো ট্ৰেইনতহে আমি যাব লাগিব হাৰমতিলৈ মানে ৰাতিটো এটা টোপনি মাৰি পাম কি নাপাম ঠিক নাই চাওক ওপৰৰ পৰা মই দেখুৱাই দিছোঁ ডিব্ৰুগড় ষ্টেচন এনেকুৱাই বহুত ডাঙৰ আছে মানে ফ্লাইঅভাৰ ওপৰত ইফালে হৈ আছোঁ আৰু কি কৰিম আৰু ইমান টাইম ৰখি কি কৰিম টাইম পাছ কৰি আছোঁ এতিয়া আকৌ এবাৰ লৈ ল'লোঁ চাহটো খাই লওঁ ভুজিয়াৰ লগত চাহটো খাই আৰু কি কৰিম ভাতটো খোৱাত নাই খালোঁ আৰু ক'ত ভাত খাম ইয়াত ভাত খাবলৈ হ'লে আকৌ বাহিৰত ওলাই যাব লাগিব ৰখোতে ট্ৰেইন আহি গ'ল ট্ৰেইন আহি ইয়াত বহিছোঁ আৰু এতিয়া বহুত টাইম আছে ট্ৰেইনটো ইয়াৰ পৰাই যায় না আহিছে আৰু কি কৰিম উঠি লৈছোঁ আমি ফাইনেলি আহি পাই গ'লোঁ হাৰমতি ষ্টেচন এতিয়া বৰ্তমান নামিলোঁ গাড়ী আহিব গাড়ী মাতিছে গাড়ীত আহি ডাইৰেক্ট ঘৰ যাম ঘৰত গৈ আৰু কি হ'ব দেখা যাব তো ভিডিঅ' আজি ইমানেই আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে ভাল পাইছে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো নতুনকৈ আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আজিলৈ বাই বাই